হেল্ল' গাইজ, মই বৰ্তমান এতিয়া অৰ্কিড পাৰ্কত আছোঁ। এই ছেক্টৰটোৰ নাম কি আছিলে? এইটো অৰ্কিডৰ মিউজিয়াম, অৰ্কিড গেলেৰী। অৰ্কিড গেলেৰীত আছোঁ। ইয়াত বিভিন্ন প্ৰজাতিৰ ধান আছে। আপোনালোকে ইয়াত ভিডিঅ'টোত সম্পূৰ্ণৰূপে ইয়াৰ পৰা তথ্যসমূহ পাব। আৰু এই তথ্যসমূহ দিয়াত মোক সহায় কৰিছে আমাৰ ৰঞ্জন খুৰাই। হয়। ইয়াত বহুতখিনি সহায় কৰিছে, গোটেই ইনফৰ্মেশ্যনখিনি মোক দিছে ভালদৰে, যাতে মই সকলোকে এই তথ্যসমূহ অৱগত কৰাব পাৰোঁ। তাৰ কাৰণে খুৰাক বহুত বহুত ধন্যবাদ। ধন্যবাদ। ভালে থাকক। ধন্যবাদ। আমাৰ অৰ্কিড উদ্যানৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। ধন্যবাদ। অসমৰ থলুৱা ধানৰ প্ৰজাতিসমূহ আমি ইয়াত সংৰক্ষণ কৰা আছে। হয়। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে আমি ইয়াত 1600বিধ থলুৱা ধান আমাৰ অসমত বৰ্তমান পৰ্যায়ত পোৱা যায়। তাৰ ভিতৰতে আমি অসমত উৎপাদিত 337বিধ থলুৱা ধান সংৰক্ষণ কৰা আছে। যেতিয়া আমাৰ গ্ৰীণ ৰিভলিউচন আৰম্ভ হ'ল, সেউজ বিপ্লৱ আৰম্ভ হ'ল, সেউজ বিপ্লৱৰ আগলৈকে অন্ততঃ 1961ৰ পৰা 67ৰ ভিতৰত যেতিয়া আমাৰ সেউজ বিপ্লৱ আৰম্ভ হ'ল, সেউজ বিপ্লৱৰ সময়ত ভাৰতবৰ্ষত যিটো আমাৰ খাদ্যৰ সংকটে দেখা দিছিলে, সেই খাদ্যৰ সংকট দূৰ কৰিবৰ বাবে অসমৰ গোটেই আমাৰ ভাৰতবৰ্ষত গোটেই সেউজ বিপ্লৱ আৰম্ভ হ'ল। আৰু সেউজ বিপ্লৱৰ কীৰ্তিস্বৰূপ MS স্বামীনাথনে আমাৰ ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ সূচনা কৰাৰ পিছৰে পৰা 1967 চনৰ 1961ৰ পৰা 67ৰ ভিতৰত আপোনাৰ সেউজ বিপ্লৱ যেতিয়া আৰম্ভ হ'ল, তেতিয়া আমাৰ থলুৱা ধানৰ প্ৰজাতিবিলাক কমি গ'ল। আৰু আমাৰ এতিয়া বৰ্তমান 40% ইয়াত পোৱা যায়, 40% ধান আমাৰ থলুৱা প্ৰজাতি আছে আৰু 60% প্ৰায় নাইকিয়া হৈ গৈছে। আমি আপোনালোকক জনাবলৈ পাই সুখী যে আমি ইয়াত সম্পূৰ্ণ থলুৱা প্ৰজাতি ৰাখিছোঁ। আহক আমি উপভোগ কৰোঁ কাজিৰঙা জাতীয় উদ্ভিদ উদ্যানত থকা থলুৱা ধানৰ প্ৰজাতিসমূহ। এয়া আমাৰ ক'লা চাউল। আপোনালোকে জানি নিশ্চয় ভাল পাব যে ক'লা চাউলসমূহ আমাৰ এণ্টি অক্সিডেণ্ট বেছি থাকে। তো ইয়াত আমাৰ এণ্টি কেঞ্চাৰ বেমাৰৰ বাবে, এণ্টি কেঞ্চাৰ বা যিবিলাক মাৰাত্মক ৰোগ, এণ্টি কেঞ্চাৰৰ দৰে ৰোগ, এইবিলাক ৰোগত এইটো ব্যৱহাৰ কৰা হয়। সাধাৰণতে ক'লা চাউলৰ পিঠা বনাব পাৰে, পিঠা বনাই খাব পাৰে, ক্ষীৰ বনাব পাৰে, পায়স বনাইও খাব পাৰে। এইটো আপোনাৰ আমাৰ অন্যতম এবিধ ধান হ'ল বাও ধান। সাধাৰণতে বাও ধানসমূহ নদীৰ কাণত কৰা হয় আৰু ইয়াৰ আপোনাৰ ফাইবাৰটো বেছি থাকে, যিটো আঁহটো বেছি থাকে। তো সেইকাৰণে ইয়াত ডায়েবেটিছ ৰোগীসকলে এই ধানটো ব্যৱহাৰ কৰিব পাৰে। জোন ধান, আপোনালোকে জানি ভাল পাব যে জোন ধানটো আমাৰ পাহাৰীয়া অঞ্চলবিলাকত য'ত বেছি খেতি কাৰ্বিসকলে বা ট্ৰাইবেল কমিউনিটি যিবিলাক আছে, তেখেতসকলে সাধাৰণতে জোম খেতি কৰে। এইটো যেতিয়া ষ্টেপ বাই ষ্টেপ কৰা হয়, জংঘল কাটি বা ইয়াত চফা কৰি, জংঘল চফা কৰি এইটো ষ্টেপ বাই ষ্টেপ কৰে, এইটো জোম খেতি বুলি কোৱা হয়, জোম ধান। তো ইয়াৰ পিছতে আমি অসমৰে অন্যতম ধান আমাৰ ইয়াত আছে বৰা চাউল। বৰা চাউল আমাৰ সকলোৰে প্ৰিয়। সাধাৰণতে আমাৰ বিহুসমূহত প্ৰায় বৰা চাউলৰ ব্যৱহাৰ কৰা হয় বা এনেও বৰা চাউল খাব পাৰে। এইটো থোপা বৰা চাউল। এইটো কিমান ডাঙৰ থোপটো হয়, ইয়াত থোপা বৰা বুলি এইকাৰণে কোৱা হয়, ইয়াৰ থোপটো ডাঙৰ সাধাৰণতে আৰু থোপে লাগে আৰু এইটোত আঠাটো বেছি, থোপা বৰা বুলি কোৱা হয়। আৰু বৰা চাউলসমূহৰ ভিতৰত 40টা বৰা চাউলৰ প্ৰজাতি আমাৰ অসমত পোৱা যায়। ইয়াৰ পিছতে আমি বগী লাহি, যিটো লাহি ধান, লাহি চাউলটো সাধাৰণতে অলপ পাতলা হয়। এইটো শালি ধান বুলি কোৱা হয়, বগী লাহিটো অলপ পাতলা হয় আৰু ভাত খাবৰ বাবে ভাল। শালি ধানটো অলপ মোটা হয়,
মোটা যিটো চাউল এইটো অলপ শালি ধানটো অলপ লিকটীয়া হয় সাধাৰণতে আমাৰ ইয়াত শালি ধানৰ ভিতৰত এইটো কলা শালিটো আছে কলা শালি আছে কলা বেতগুটি আছে তৰা শালি আছে তৰা শালি এই শালি ধানবিলাক সাধাৰণতে অলপ টান হয় আৰু লিকটীয়া হয় এইবিলাকৰ ভাত খাবলৈ ভাল সাধাৰণ আৰু আমাৰ কাতি মাহত যিটো বৰা ধান কৰে এইটো তো বৰা ধান কাতি মাহৰ বৰা ধানটো কাতি মাহত যিটো কৰে এইটো কাতিতে কটা হয় কাতিতে দাই এইটো কাতিতে শেষ কৰে কাতি বৰা তো ইয়াত আমি আৰু অন্যতম এবিধ ধান ৰখা হৈছে ইয়াত যিটো যুগল বুলি কোৱা হয় এই যুগল ধানটো সাধাৰণতে এটা ধানৰ পৰা দুটা চাউল ওলায় যিটো অন্য চাউলটো হয় তেতিয়া এটাৰ পৰা দুটা চাউল ওলায় সেইকাৰণে ইয়াক জোৰ পাতি ওলাই কাৰণে ইয়াৰ নামটো যুগল বুলি কোৱা হয় যুগল জোৰ পাতি ওলায় তো ইয়াৰ পিছতে আমি যিটো মুড়ি বা চিৰাৰ বাবে ব্যৱহাৰ এইটো পাখি বৰা যিটো পাখি বৰাটো আপোনাৰ এটা দুটা চাইডত দুটা পাখি থকা লেখীয়া লাগে সেইকাৰণে ইয়াক পাখি বৰা বুলি কোৱা হয় ইয়াত আছে আমাৰ মালভোগ ধান আমাৰ সকলোৱে পৰিচিত মালভোগ ধান আমি মালভোগ ধানৰ চিৰা মুড়িৰ বাবে যিটো ব্যৱহাৰ কৰোঁ এইটো বৰ মালভোগ এইটো হয় বৰ মালভোগ ইয়াতে আছে আমাৰ অসমৰে এবিধ দাহিঙীয়া চাউল সৰু দাহিঙীয়া যিটো দাহিঙীয়া চাউলটো আমাৰ সাধাৰণতে আগৰ মানুহে ভাত খাইছিলে দাহিঙীয়া চাউলৰ ভাতটো সাধাৰণতে খাবলৈ ভাল আৰু ইয়াত আমি অসমৰ অন্যতম এবিধ ধান যিটো ধান আমি সোৱাদমণি বুলি কওঁ এইটো সোৱাদমণি ধানটো এইটো বহুত সোৱাদী হয় সোৱাদ হয় ধানটো তো ইয়াৰ পিছতে আমাৰ আৰু আছে আপোনাৰ অসমৰ যিটো আমি কোমল চাউল ব্যৱহাৰ কৰোঁ কোমল চাউল যিটো ব্যৱহাৰ কৰা হয় কোমল চাউলৰ বাবে সাধাৰণতে আমি যিটো বোকা বুলি কয় বোকা ধানটো ব্যৱহাৰ কৰা হয় এইটো চকুৱা ধান সাধাৰণতে বোকা চকুৱা যিটো আমি কোমল চাউল ব্যৱহাৰ কৰিবৰ বাবে এইটো কৰা হয় এইটো আৰু এবিধ আমাৰ লেখত ল'ব লগা অন্যতম ধান আছে আহোম শালি বুলি এইটো ওপৰত চব মই খালি থিয় হৈ পেলাই দেখাব নোৱাৰিছোঁ কি ক'লে নামটো এইটো আপোনাৰ আহোম শালি বুলি ধান এটা আছে ওপৰত আহোম শালি হয় এইটো আহোম শালি সাধাৰণতে আহোম শালি যিটো ধান হয় সাধাৰণতে আহোম শালি বুলি যিটো ধান এই ধানটো ম্যানমাৰৰ পৰা যেতিয়া স্বৰ্গদেউ তুলিকফাই যেতিয়া আপোনাৰ অসমত খেতি কৰিবৰ বাবে আমাৰ পাটকাই পাহাৰ পাৰ হৈ ব্ৰহ্মপুত্ৰৰ মাজেদি অসমলৈ আহিছিলে তেতিয়া অসমত খেতি কৰিবৰ বাবে ল'ৰা ৰজা বা তুলিকফাই সাধাৰণতে আমাৰ অসমলৈ এই ধানটো আনিছিলে আৰু এই ধানটো আমাৰ বৰ্তমানেও চলি আছে আচলতে এইটো সেইকাৰণে আহোম শালি নামেৰে নামাকৰণ কৰা হৈছে আচলতে আহোম ৰজা স্বৰ্গদেউ তুলিকফাই আনিছে হয় আৰু ইয়াত আছে আমাৰ এটা যিটো টোপোলা ভাতৰ বাবে ব্যৱহাৰ কৰে কোনখিনি টোপোলা ভাত যিটো খামটি লাহি এইটো ওপৰত চাওকচোন পাব এইটো সাধাৰণতে খামটি লাহিটো সাধাৰণতে টোপোলা ভাতৰ বাবে ব্যৱহাৰ কৰে কোনডোখৰত আছিলে ওপৰত আছিলে ন এইটো খামটি লাহি এইটো পাই টোপোলা ভাত বনাই আমাৰ চিংফৌ জনজাতি বা চিংফৌসকলে বনাই টোপোলা ভাতৰ কাৰণে এইটো ব্যৱহাৰ কৰে তো ইয়াত আমাৰ আৰু এবিধ শালি ধান আছে এইটো এটা অলপ বেলেগ এইটো আছে থুকি শালি এইটো থুকে লাগে শালি ধান থুক ফুলৰ দৰে লাগে এইটো থুকি শালি বুলি কোৱা হয় এইটো থুকি শালি হয় এইটো থুকিয়া লাগে আৰু ভকত শালি এটাও আছে ভকত শালি এইবোৰ আমাৰ পুৰণা আটাইতকৈ পুৰণা ধানবোৰ আজিকালি খেতি নহয়ে
এইবোৰ নকৰে আজিকালি মানুহে। মানুহে কম কৰে আচলতে ব্যৱসায় ভিত্তিত কৰে যে এইকেইটা আমাৰ মিলেট যিটো আমি কণী ধান বুলি কওঁ মিলেট। অসমীয়াত মিলেট এইটো আছে আচলতে ফাইবাৰটো বেছি এইটো সাধাৰণতে ৰোগীসকলৰ বাবে ভাল আচলতে ইয়াৰবা ইয়াৰ পৰা এইবিলাক বেলেগ বেলেগ ধান মকা প্ৰত্যেকটোৱে বেলেগ ধান দুই চাৰিটা বাহিৰে মেক্সিমাম ধানৰ নাম মই নাজানিছিলোঁ আজিলৈকে হয় বহুতে নাজানে চাগে ইমান ধানৰ নামটো ক'ত জানিব আজিকালি মানুহে নকৰে খেতি খাই থকা কেইটা এইটো এটা জহা ধান ক'লা জহা এইটো এইটো ক'লাটো এইকেইটা জোৱাৰ এইটোৰ পৰা ৰুটি বনাব পাৰে আখৈ ফুটাব পাৰে এইটো আখৈটো ইয়াৰ ডাঙৰ হয় যোৱা ডাঙৰ ডাঙৰ শুনিছোঁ হয়। ইয়াত দেখাহে নাই আজি ফাৰ্ষ্ট দেখিছোঁ হয় এইটো আৰু আমি এতিয়া অন্য এটা পাৰ্টলৈ যাওঁ বলক এটা পাৰ্টলৈ আহিছোঁ যিটোত আমি অৰ্কিডসমূহ আমাৰ সংৰক্ষণ কৰা আছে সেই অৰ্কিডসমূহ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ সম্পূৰ্ণ 2000 প্ৰজাতিৰ অৰ্কিড আমাৰ অৰ্কিড উদ্যানত সংৰক্ষণ কৰা হৈছে আৰু ইয়াৰে ফটোখিনি আমি ইয়াত ৰাখিছোঁ আৰু এইটো আমাৰ যিটো বিহুত আমাৰ অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহুত যিটো ব্যৱহাৰ কৰা হয় কপৌ ফুল কপৌ ফুলৰ দুটা প্ৰজাতি এইটো বগাটো ইয়াৰ আৰু এইটো পিংক কালাৰ এইটো পিংক কালাৰ পিংক কালাৰটো যিটো সেইটো আমাৰ বেছি বিহুত ধুনীয়া লাগে। সাধাৰণতে নাচনীয়ে খোপাত যিটো মাৰে সেইটো আৰু অৰ্কিডবিলাকৰ এটা বৈচিত্ৰ আছে অৰ্কিডৰ কিছুমান বৈচিত্ৰ থাকে সাধাৰণতে অৰ্কিডবিলাক জীৱ জন্তু বা চৰাই চিৰিকটিৰ লগত মিল থাকে আৰু অৰ্কিডবিলাক দেখিবলৈ কালাৰফুল হয় অৰ্কিডবিলাক সমান্তৰালভাৱে ক্ৰীড়া বিন্যাস হয় অৰ্কিডৰ মানে যিবিলাক 6টা পাহি থাকে এটা মডিফাই 5টা পাহি থাকে তো অৰ্কিডবিলাক সেইকাৰণে জীৱ জন্তু বা চৰাই চিৰিকটিৰ লগত প্ৰায় মিলি থাকে যিহেতু পলিনেশ্যনৰ সময়ত পোক পৰুৱাবোৰ বা পাৰ্টিকুলাৰ যিবিলাক ইনচেক্ট সেইখিনি আকৰ্ষণৰ বাবে আমাৰ অৰ্কিডবোৰে সাধাৰণতে এটা ষ্টেপ লয় আৰু সেইকাৰণে অৰ্কিডবোৰ দেখিবলৈ আমাৰ জীৱ জন্তু বা চৰাই চিৰিকটি লেখীয়া লাগে এইখিনি আছে আমাৰ যিটো অৰ্কিড এইটো এটা বান্দৰে কল খাই থকা লেখীয়া লাগে এইটো কল এটা বান্দৰে খাই থকাৰ দৰে লাগে একদম মিলি আছে ওপৰৰ পাৰ্টত যিটো আছে অৰ্কিড এইটো আমাৰ এটা নাহৰ ফুটুকী বাঘৰ দৰে ছেকেণ্ড কপিটো এইটো 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 যদি চাই এটা হাঁহৰ পোৱালিৰ দৰে দেখিবলৈ চাওক সাধাৰণতে প্ৰত্যেকটো অৰ্কিডৰে এটা এটা বেলেগ বেলেগ ষ্টেপ থাকে আচলতে হয় এইটো আকৌ ছিকিমৰ জাতীয় ফুল যিটো পিংক কালাৰ এই ছেকেণ্ড কপি এইটোৰ ওপৰত ৰিচাৰ্চ কৰিছে কেঞ্চাৰৰ মেডিচাইন বনাবৰ বাবে চাইনাত ৰিচাৰ্চ চলিছে সাধাৰণতে ৰিচাৰ্চটো ফলপ্ৰসূ হয় যদি তেতিয়া এইটো কেঞ্চাৰৰ ওপৰত ব্যৱহাৰ কৰিবৰ বাবে মেডিচাইন এটা পোৱা যাব ডেনড্ৰবিয়াম নোবাইল বুলি কোৱা হয় লিণ্ডেল এইটো এইটো আমাৰ জেঠ মাহত ফুলা যিটো কপৌ এইটো জেঠত ফুলে পাতলা হয় এইটো অলপ আৰু যিটো কপৌ অলপ দেৰিকে ফুলে সেই কপৌটো দেৰিলৈকে থাকে আৰু যিটো সোনকালে ফুলি যায় সেইটো সোনকালে শেষ হৈ যায় সাধাৰণতে 60 পৰা 70% অৰ্কিড ফুলাৰ সময়টো হৈছে আমাৰ মাৰ্চ আৰু এপ্ৰিল মাহ আৰু তেতিয়া আচলতে প্ৰায় অৰ্কিডবিলাক ফুলি থাকে কপৌ ফুলবিলাক প্ৰায় ফুলি যায় আৰু অসমৰ যিটো আমাৰ অৰ্কিডবিলাকৰ এটা জাতিষ্কাৰ মনোৰম দৃশ্য তেতিয়া উপভোগ কৰি পৰ্যটকসকলে ভাল পায় সাধাৰণতে সামাজিক সাংস্কৃতিক আৰু জাতীয় জীৱনৰ লগত জড়িত যিবিলাক দুষ্প্ৰাপ্য সম্পদ আমাৰ উদ্যানখনত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু বাকী থকা সকলো পইণ্ট চাবৰ বাবে আমাৰ ফালৰ পৰা আপোনাক
অনুৰোধ জনালোঁ। ধন্যবাদ। ধন্যবাদ।